Welcome to my channel Abidas Maths. Moi Abida Sultanai. Class 10 or Chapter 1 বাস্তব সংখ্যাৰ MCQ বিষয়ে আলোচনা কৰিম। তো বাস্তব সংখ্যা বুলিলে কি বুজা তোমালোকে ইতিমধ্যে পাই আহিছা। পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, স্বাভাৱিক সংখ্যা, অখণ্ড সংখ্যা, ধনাত্মক, ধনাত্মক, পূৰ্ণ সংখ্যা, যিমান সংখ্যা আছে গোটেইকেইটা কি বাস্তব সংখ্যা। কেৱল কাল্পনিক সংখ্যা হ'ব নোৱাৰিব। তো বাস্তব সংখ্যাৰ ভিতৰত তোমালোকৰ আছে ইউক্লিডছ বিভাজন প্ৰমেয় আছে, লসাগু গসাগু আছে, পৰিমেয় সংখ্যা আছে, অপৰিমেয় সংখ্যা কেনেকুৱা, তাৰ ধৰ্ম কি, এইবিলাক আছে। এইবিলাক নিশ্চয় পাই আহিছা। মই কেৱল MCQ হে আলোচনা কৰিম। তো মই ইয়াত প্ৰশ্ন লিখিছো, উক্তি আৰু যুক্তি সম্পৰ্কীয় প্ৰশ্ন এটা লিখিছো। যদি গসাগু 96 404 = 4 তেন্তে লসাগু হ'ব 9696। যুক্তি লিখিছো, সংখ্যা দুটাৰ পূৰণফল সমান লসাগু পূৰণ গসাগু। অপচন বিলাক আছে 2a আৰু r সত্য কিন্তু r এৰ উপযুক্ত যুক্তি। বি নম্বৰ আছে 2a আৰু r সত্য কিন্তু r এৰ উপযুক্ত যুক্তি নহয়। a সত্য কিন্তু r অসত্য। 2a আৰু r অসত্য। এতিয়া আমি জানো যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল। এতিয়া এইটো সত্য আৰু এইটোৰ কাৰণেই লসাগু দুটা সংখ্যাৰ লসাগু আৰু গসাগু যদি দিয়া থাকে আৰু এটা সংখ্যা দিয়া থাকিলে আমি আনটো সংখ্যা ওলাব পাৰিম, বা যদি সংখ্যা দুটা দিয়া থাকে লসাগু দিয়া থাকে তেনেহ'লে গসাগু ওলাব পাৰিম, বা যদি সংখ্যা দুটা দিয়া থাকে গসাগু দিয়া থাকে আমি লসাগু ওলাব পাৰিম। তেনেহ'লে এই সংখ্যা দুটাৰ গসাগু হ'ল 4, লসাগু হ'ল ইমান, তাৰমানে কি দুইটাই সত্য আৰু এইটো যুক্তিটো ইয়াৰ উপযুক্ত হয়। সেইকাৰণে অপচন 2a আৰু r সত্য কিন্তু r এৰ উপযুক্ত যুক্তি, এইটো কি হ'ব শুদ্ধ হ'ব আৰু বাকীকেইটা শুদ্ধ নহয়। 2a আৰু r সত্য কিন্তু r এৰ উপযুক্ত যুক্তি নহয়। a সত্য কিন্তু r অসত্য। 2a আৰু r অসত্য নহ'ব। ঠিক আছে, নেক্সট বেলেগ এটা প্ৰশ্ন লিখিছো, মেচিং টাইপ মিলোৱা। কংঘ লিখিছো, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা। ইয়াত কিউব √8, কিউব √27, কিউব √64 মান ওলাব লাগিব। √20.25 লিখিছো। তেনেহ'লে ইয়াত আছে 9, 22/7 পাই 4.5। তেনেহ'লে এই পাই এটা পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা? পাইটো কি এটা অপৰিমেয় সংখ্যা, কিন্তু কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভাবে যে 22/7টো এটা কি অপৰিমেয় সংখ্যা। এইটো আচলতে অপৰিমেয় সংখ্যা নহয়, 22/7 কি এটা পৰিমেয় সংখ্যা। আমাৰ গণনাৰ সুবিধাৰ্থে এইটো ধৰি দিয়া হৈছে, গণিতজ্ঞবিলাকে এইটো ধৰিছে যে পাইৰ মান 22/7। আচলতে পাইৰ মান 22/7 একুৰেটলি নহয়। 22/7 পৰিমেয় সংখ্যা কিন্তু পাই এটা অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যাবিলাক কি হ'ব, দশমিক বিস্তৃতিটো কি হ'ব অসীমলৈ বিস্তৃত হ'ব আৰু কি পৌনঃপুনিক নহ'ব। তো পাইৰ মানটো সেনেকুৱা, কিন্তু 22/7টো কি এটা পৌনঃপুনিক দশমিক ভগ্নাংশ। সেইকাৰণে অপৰিমেয় হ'বলৈ হ'লে বিৰ মান কি হ'ব লাগিব 3, বিটো কি হ'ব লাগিব 3 হ'ব লাগিব। আৰু 22/7টো কি হ'ব লাগিব পৰিমেয়, 9ও কি হ'ব পৰিমেয়। কিন্তু আমাৰ এটা মান দিয়া আছে কিউব √8, কিউব √27, কিউব √64। ইয়াৰ যদি মান ওলোৱা যায় কিউব √8, কিউব √27, কিউব √64, এইটো ক্লিয়াৰলি লিখা যায় 2 কিউব, এইটোক লিখা যায় 2 কিউব। কিউব ৰুট মানে কি পাৱাৰ 1/3, তাৰমানে 2 টু দি পাৱাৰ 1/3। ঠিক সেইদৰে 3 টু দি পাৱাৰ 1/3, ইয়াতে কিউব আছে 4 কিউব, তাৰ ওপৰত পাৱাৰ 1/3। এইবিলাক যেতিয়া কেনচেল যাব আমাৰ কি থাকিব 2 + 3 + 4। তেনেহ'লে 2 + 3 + 4 যদি আমি যোগ কৰোঁ কি পাম 9।
সেইকাৰণে c2 কি হ'ব 1 আৰু d2 কি হ'ব 4.5 বৰ্গমূল ওলালে কি ওলাব এটো 4.5 ওলাব তেনেহলে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব a ৰ লগত 2 b ৰ লগত 3 এই অপচনটো কাৰেক্ট হ'ব c ৰ লগত 1 আৰু d ৰ লগত 4 তেনেহলে শুদ্ধ উত্তৰটো হ'ব c আশা কৰো তোমালোকে বুজি পাইছা আৰু কেইটামান প্ৰশ্ন আছে প্ৰশ্ন কেইটা দিম তোমালোকে এখিনি লিখি লোৱা নেক্সট কোৱেশ্চনটো হৈছে ইউক্লিডৰ বিভাজন ক্ৰমিকা মতে তলৰ কোনটো সত্য a = bq + r 0 less than equal to r less than b a = bq + r 0 less than r less than b a = bq + r 0 less than equal to r less than equal to b a = bq - r 0 less than r less than 2b তো ইউক্লিডৰ বিভাজন ক্ৰমিকা মতে কি আমি জানো যে দুটা অখণ্ড সংখ্যা a আৰু b ৰ বাবে আন দুটা অখণ্ড সংখ্যা q আৰু r আছে যাতে a = bq + r 0 less than equal to r less than b 0 less than equal to r less than b তেনেহলে আমাৰ কোনটো অপচন শুদ্ধ হ'ব এইটো অপচন শুদ্ধ হ'ব এই প্ৰশ্নটো মেট্ৰিকত বহুত বাৰ আহিয়ে থাকে প্ৰশ্নটো ডাইৰেক্ট ক্ৰমিকাটোৱে দিয়া থাকে তোমালোকে ভালদৰে চাবা নেক্সট প্ৰশ্ন লিখিছো নম্বৰ 4 144 ৰ মৌলিক উৎপাদীকৰণত 2 ৰ ঘাত হ'ব 144 ৰ মৌলিক উৎপাদীকৰণ মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব মই ইয়াত চুটি নিয়মেৰে হৰণ কৰিছো 7 বাৰ 2 বাৰ 2 × 6 2 × 12 2 18 2 9 3 3 তেনেহলে 2 কেইটা আহিছে 2 1 2 3 4 তেনেহলে 2 ৰ ঘাত কি হ'ব 4 হ'ব 2 ৰ ঘাত হ'ব 4 নেক্সট প্ৰশ্নটো হ'ল n² - 1 8ৰে বিভাজ্য হ'ব যদি এটা অখণ্ড সংখ্যা এটা স্বাভাৱিক সংখ্যা এটা অযুগ্ম অখণ্ড সংখ্যা এটা যুগ্ম অখণ্ড সংখ্যা এতিয়া n² - 1 কি মানৰ বাবে 8ৰে বিভাজ্য হ'ব 8ৰে বিভাজ্য মানে 8ৰ গুণিতক হ'ব লাগিব 8ৰ গুণিতক হ'বলৈ কি হ'ব লাগিব 8 16 24 ঠিক এদৰে অসীমলৈ যাব মাইনাস ঋণাত্মক সংখ্যা হ'ব -8 -16 -24 এনেকৈ যাব তেনেহলে যদি এটা অখণ্ড সংখ্যা হয় ধনাত্মকো হ'ব ঋণাত্মকো হ'ব শূন্যও হ'ব এতিয়া যদি মই ইয়াত শূন্য বহাই দিওঁ 0² - 1 কি পাম -1 এটো কি 8ৰে বিভাজ্য নহয় তেনেহলে এই অপচনটো নহব এটা স্বাভাৱিক সংখ্যা যদি বহাই দিওঁ ইয়াত যদি মই 1 বহাই দিওঁ 1² - 1 = 0 তেনেহলে এই 0 হেতু 8ৰে বিভাজ্য হ'ব কিন্তু যদি মই ইয়াত 2² দিওঁ 2² মানে কি 4 - 1 3 4 - 1 2² - 1 4 - 1 = 3 3 কি 8ৰে বিভাজ্য নহয় তেনেহলে এই অপচন এটা স্বাভাৱিক সংখ্যা অপচনটো নহব ঠিক সেইদৰে এটা অযুগ্ম অখণ্ড সংখ্যা কিন্তু কি অযুগ্ম 1 বহাব পৰা 3 বহাব পৰা 5 বহাব পৰা -1 -3 -5 এনেকুৱা সংখ্যা বহাব লাগিব অযুগ্ম অখণ্ড সংখ্যা কোৱা আছে ধনাত্মক ঋণাত্মক দুইটাই বহোৱা যাব তেতিয়া যদি আমি বহাও 1 বহালে 1² - 1 = 0 8ৰে বিভাজ্য -1² 1 -1² যদি দিও -1² - 1 1 - 1 এইটো কি 0 এইটো কি 8ৰে বিভাজ্য যদি 3 বহাও 3² হল 9 9 - 1 = 8 8ৰে বিভাজ্য -3² - 1 এইটো কি হ'ব 8 8ৰে বিভাজ্য তাৰ মানে কি এনেকে তুমি যদি কৰি যোৱা যিমান অযুগ্ম অখণ্ড সংখ্যা আছে গোটেই কেইটা বহালে আমি কি পাম 8ৰে বিভাজ্য হ'ব তেনেহলে n² - 1 8ৰে বিভাজ্য হ'ব যদি n এটা অযুগ্ম অখণ্ড সংখ্যা হয় আৰু এটা প্ৰশ্ন লিখিছো নম্বৰ 6 যদি a আৰু 18 ৰ লসাগু 36 আৰু a আৰু 18 ৰ গসাগু 2 তেন্তে a ৰ মান দুটা সংখ্যা দিয়া আছে a আৰু 18 তাৰ লসাগু 36 আৰু গসাগু কিমান 2 তেনেহলে a ৰ মান কি হ'ব আমি জানো যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল লসাগু পূৰণ
গসাগু সমান সংখ্যা দুটাৰ পূৰণফল তেনে সংখ্যা দুটা কি আছে a আৰু 18 লসাগু আছে 36 গসাগু আছে কিমান 2 তেনে হলে ইয়াৰ পৰা আমি কি পাম a = 36 * 2 / 18 18 36 ৰ 2 বাৰ যাব 2 2 গুণ 4 তেনে হলে এৰ মানটো কি হ'ব এৰ মানটো হ'ব 4 4 অপচন কোনটো সি অপচনটো কারেক্ট অপশন হবো আর এটা আছে নাম্বার 7 তলৰ কোনটো সংখ্যা অপৰিমেয় পাই 22/7 √4/11 √81 তো √81 এনেকুৱা প্ৰশ্ন আহিয়ে থাকে মেট্ৰিকত √81 লিখা যায় 9 এটো কি পৰিমেয় সংখ্যা √4/11 এটো কি 2/11 এটো পৰিমেয় সংখ্যা 22/7 আৰু পাই কিছুমানে ভাবে যে পাইৰ মান 22/7 আমি লিখো তেনে হলে 22/7 টো অপৰিমেয় সংখ্যা কিন্তু কি এটো এটা পৌৰ্ণমানিক সংখ্যা হয় 22/7 পৰিমেয় সংখ্যা কিন্তু পাইটো কি অপৰিমেয় সংখ্যা সেই কাৰণে শুদ্ধ উত্তৰটো হ'ব পাই আশা কৰো তোমালোকে বুজি পাইছা আৰু তোমালোকৰ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা ভাল হোক এই কামনাৰে আজিলৈ ইমানেই